প্ৰথমতে মই আপোনাক আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। আমাৰ আজি টাইকোৱাণ্ডো ৱৰ্কশ্বপত এই বছৰৰ আমাৰ আজি সামৰণি অনুষ্ঠান। যোৱা বছৰো আমি ঠিক একেধৰণে আমি ৱৰ্কশ্বপ যোৱা বছৰো কৰিছিলোঁ। আৰু ৱৰ্কশ্বপ কৰাৰ উদ্দেশ্য এটাই, যাতে ল'ৰা ছোৱালীয়ে খুব সুন্দৰভাৱে এই বৃত্তিটো শিকে, টাইকোৱাণ্ডো খেলটো যাতে ভাল ধৰণে তেওঁলোকে শিকিব পাৰে আৰু তেওঁলোকৰ প্ৰেক্টিছবোৰ যাতে নিয়মীয়াভাৱে হয়, তাৰ কাৰণে এটা প্ৰচেষ্টা আমি যোৱা বছৰৰ পৰাই হাতত লৈছোঁ। আৰু এই ৱৰ্কশ্বপৰ জৰিয়তে আমাৰ অকল ৱৰ্কশ্বপ কৰাটো উদ্দেশ্য নাথাকি লগতে আমাৰ বেল্ট পৰীক্ষাটো আমাৰ এটা কৰাৰ এটা উদ্দেশ্য আমাৰ প্ৰতি বছৰে থাকে। যোৱা বছৰ আছিলে, এই বছৰো আছে। আৰু যোৱা বছৰৰ পৰা আমি দেখিছোঁ যে যেতিয়াৰ পৰা আমি এই ৱৰ্কশ্বপ আৰম্ভ কৰিলোঁ, যোৱা বছৰৰ পৰা এক বছৰ কমপ্লিট হৈ গ'ল। এই এক বছৰত আমি দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন জেগাত গৈ কম্পিটিশ্যনত তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু খুব ভাল ফলাফল তেওঁলোকে দিয়াত আমাক অৰিহণা জনাইছে বিদ্যালয়ত। আৰু লগতে আমাৰ ধেমাজি টাইকোৱাণ্ডো এছ'চিয়েশ্যনকো মই বিশেষভাৱে ধন্যবাদ জনাম। তেওঁলোকৰ যথেষ্ট সহায় সহযোগিতা আমাক প্ৰতি বছৰে আগবঢ়াই আছে। আৰু আজিও বেল্ট পৰীক্ষাটোত হয়তো তেওঁলোকৰ বিষয়ববীয়াসকল উপস্থিত আছে, থাকি তেওঁলোকে বেল্ট পৰীক্ষাটো অনুষ্ঠিত কৰাত আমাক সহযোগিতা আগবঢ়াইছে। আৰু এই ৱৰ্কশ্বপটো আমাৰ প্ৰতি বছৰে চলি গৈ থাকিব। আৰু যোৱা বছৰৰ পৰাই আমি ইয়াতে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় এটা টাইকোৱাণ্ডো ক্লাব এটাও আমাৰ গঠন কৰা হৈছে, য'ত আমাৰ ল'ৰা ছোৱালীয়ে নিয়মীয়াভাৱে সপ্তাহত 4 দিনকৈ তেওঁলোকে প্ৰশিক্ষণ লৈ আছে। আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ শিক্ষক ভাস্কৰ গগৈ তেখেতে যথেষ্ট কষ্ট কৰি আছে আৰু ল'ৰা ছোৱালীক খুব সুন্দৰভাৱে তেওঁ শিক্ষা প্ৰদান কৰি আছে। আৰু যাতে এই টাইকোৱাণ্ডো ক্লাবটো চিৰজীৱনীয় হওক আৰু এই টাইকোৱাণ্ডো ক্লাবটোৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালী বা এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰ যাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যাতে তেওঁলোকে সুখ্যাতি